চৰকাৰী কৰ্মস্থলী উপাসনাস্থলী জ্ঞান কৰা দক্ষ প্ৰশাসনিক বিষয়াজনৰ বিদায় সম্ভাষণ। দৰং জিলা প্ৰশাসনৰ দক্ষ আৰু নিকা প্ৰশাসনীয় বিষয়া হিচাপে বিশেষভাৱে পৰিচিত বক্তাৰ আলীয়ে সুদীৰ্ঘ প্ৰায় 40 বছৰ চৰকাৰী কৰ্মচাৰী বিষয়া হিচাপে সেৱা আগবঢ়াই অৱসৰ গ্ৰহণ কৰে। অৱসৰ উপলক্ষে জিলায়ুক্ত পৰাগ কুমাৰ কাকতিৰ পৌৰোহিত্যত কাৰ্যালয় সভাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভাত তেখেতক প্ৰশাসনৰ সকলো বিষয়া কৰ্মচাৰী হৈ জিলায়ুক্ত পৰাগ কাকতি, অতিৰিক্ত আয়ুক্ত মানস শইকীয়া, গোপাল শৰ্মা আৰু নাজিৰ নিতুল বড়োৱে গামোচা শৰাই জাপি ভ্ৰমণৰ বাবে এটা ট্ৰলীকে ধৰি বিভিন্ন উপহাৰ সামগ্ৰীৰে বিদায় সম্ভাষণ জনায়। প্ৰায় 2 শতাধিক বিষয়া কৰ্মচাৰী সামাজিক সংগঠনৰ নেতৃবৃন্দৰ উপস্থিতিত জিলায়ুক্ত কাৰ্যালয় বিষয়া কৰ্মচাৰীসকলে ভাষণ প্ৰসংগত অৱসৰী বিষয়া বক্তাৰ আলীৰ দক্ষতা আৰু কৰ্মস্পৃহাৰ বিষয়ে দোহাৰি তেওঁৰ অভিভাৱকত্ব আৰু দিহা পৰামৰ্শত কিদৰে উপকৃত হৈছিল সেই বিষয়ে দোহাৰি আৱেগিক হৈ পৰে। সভাত জিলা প্ৰশাসনৰ অৱসৰী ৰাজহ চিৰাস্তাদাৰ হৰেশ্বৰ শৰ্মা, বিশিষ্ট কবি গীতিকাৰ ডক্টৰ চহিৰ ভূঞা প্ৰমুখ্যে সামাজিক ক্ষেত্ৰৰ বিভিন্ন গণ্যমান্য ব্যক্তিৰ লগতে দৌল সংগঠনৰ বিষয়ববীয়াই বক্তাৰ আলীৰ কৰ্মজীৱনৰ কৰ্তব্যপৰায়ণতা, নিষ্ঠা আৰু সততাৰ বাবে তেওঁক ভূয়সী প্ৰশংসা কৰে আৰু সতীৰ্থ বিষয়া কৰ্মচাৰীসকলক বিভিন্ন দিহা পৰামৰ্শ দি নিজ নিজ কৰ্তব্য পালনত কৰা সহায়ৰ বাবে তেওঁ সকলোৰে প্ৰিয়ভাজন আৰু শ্ৰদ্ধাৰ পাত্ৰত কিদৰে পৰিণত হৈ পৰিছে সেই বিষয়ে আলোকপাত কৰে। বিদায় সম্বৰ্ধনা গ্ৰহণ কৰি দিয়া ভাষণত আলীয়ে কয়, চৰকাৰী কাৰ্যালয়টো আছিল মোৰ বাবে উপাসনাস্থলী। ইয়াৰ জৰিয়তে মই মোৰ পৰিয়াল পোহপাল দিছোঁ, সন্তানক লালন পালন কৰিছোঁ, পঢ়াইছোঁ, খেৰৰ চালি গুচাই টিনপাতৰ ঘৰ নিৰ্মাণ কৰিছোঁ, সুখে সন্তোষে আছোঁ। সেয়েহে মই কৰ্মস্থানক উপাসনাস্থলী হিচাপে জ্ঞান কৰোঁ। মংগলদৈৰ পৰা মীৰ চাহিল ইৰফানৰ ৰিপৰ্ট, AIN লাইভ। মই 1985 চনৰ 20 আগষ্টত আমাৰ তেতিয়াৰ উপায়ুক্ত কাৰ্যালয় তাতে মই জুনিয়ৰ এছিষ্টেণ্ট হিচাপে মই জইন কৰিছিলোঁ। এতিয়া 2021 চনত প্ৰশাসনিক বিষয়া হিচাপে ইয়াতে চিলেকশ্যন কৰে। আমাৰ GD কমিশ্যনৰ দ্বাৰা আমাৰ এপইণ্ট হয়। এখেত আমাৰ প্ৰথম এওঁ হৰিচন্দ্ৰ শৰ্মা দেৱ, তেখেতৰ পাছত মই প্ৰশাসনিক বিষয়া হিচাপে কৰ্মৰত হওঁ, জইন কৰোঁ। তাৰপিছত আমাৰ ৰেভিনিউ চিএষ্টাৰ হিচাপে মই চাৰ্জত আছোঁ, যিহেতু এইটো প্ৰচেছ চলি আছে। ষ্টেট পাব্লিক ইনফৰমেশ্যন অফিচাৰ হিচাপেও মই কৰ্মৰত আছোঁ। গতিকে মই এওঁ হিচাপে এপইণ্টেড, ৰেভিনিউ চিএষ্টাৰৰ চাৰ্জত আছোঁ, SPO হিচাপে মই কাম কৰি আছোঁ। গতিকে মোৰ এই কৰ্মজীৱনটো আচলতে মই এনজয় কৰিছোঁ। মই পাব্লিকৰ যিহেতু আমাৰ ইন দ্য ইণ্টাৰেষ্ট অফ পাব্লিক ছাৰ্ভিচ আমাৰ এপইণ্টমেণ্টত লিখা আছে, গতিকে যিমান পাৰি মই জনসাধাৰণক সন্তুষ্ট কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ আৰু তেওঁলোকৰ পৰা আশীৰ্বাদ ল'বৰ কাৰণে চেষ্টা কৰিছিলোঁ। সেই হিচাপে মই ভাবোঁ যে মই কৃতজ্ঞ হৈছোঁ, মই ছাকচেছ হৈছোঁ। মই নিশ্চয় তেখেতৰ পৰা বহুতৰ পৰা মই আশীৰ্বাদ ল'ব সক্ষম হৈছোঁ। মই কোনোদিনে মই ঘূৰি চাই মই অফিচত যোৱা নাই। ইয়াতে কেতিয়াবা মই 10টা, 11টা, 12টা পৰ্যন্ত আমি কাম কৰিব লগা হৈছে আৰু মই সেই হিচাপে মই কাম কৰিছোঁ। আৰু মোৰ সতীৰ্থসকলক, সহকৰ্মীসকলক মই পাৰিলে তেওঁলোকক যিমান পাৰি শিকাবলৈ আমি চেষ্টা কৰিছিলোঁ আৰু সেইমতে মই ভাবোঁ আজি আপোনালোকে মিটিংখন যিটো বিদায়ী সভাত আপোনালোকে গমেই পাইছে যে তেওঁলোকে প্ৰত্যেকেই কৈছে মোৰ পৰা সহায় পোৱা বুলি। গতিকে আমি কাম কৰি গৈছোঁ, কিন্তু আমি কোনো পুৰস্কাৰ বা এই কাৰণে নহয়, আমি যিহেতু ইন দ্য ইণ্টাৰেষ্ট অফ পাব্লিক ছাৰ্ভিচ, গতিকে সেই ফালৰ পৰা আমি দিনে ৰাতি কাম কৰি আজি মোৰ 39 বছৰ 6 মাহ মুঠ আমাৰ কৰ্মজীৱন আজি মই অৱসৰ গ্ৰহণ কৰিছোঁ। নৱাগত কৰ্মচাৰীসকলক এটা কথাই ক'ব লাগে যে আমি যিহেতু জনস্বাৰ্থৰ খাতিৰত ইন দ্য ইণ্টাৰেষ্ট অফ পাব্লিক ছাৰ্ভিচ আমি নিযুক্ত হৈছোঁ, গতিকে জনস্বাৰ্থ সদায় আগত। কাৰণ দূৰ দূৰণিৰ পৰা মানুহ যেতিয়া আমাৰ অফিচলৈ আহে, তেওঁলোকক প্ৰথম সঁহাৰি দিব লাগে। কোনোবা এজন গাঁৱৰ মানুহ যেতিয়া আমাৰ অফিচলৈ আহিব, তেওঁলোকৰ হয়তো ভয় সংকোচ থাকিব যে অফিচত DC অফিচত সোমাবৰ কাৰণে। আৰু আমি যদি তেওঁলোকক যদি এষাৰ মাত দিওঁ যে কিবা আছে নেকি বা এনেকৈ কিবা মাত, তেওঁলোকে এটা লাঠি পাই যায়, মই অনুভৱ কৰোঁ। কাৰণ তেওঁ আপোনাৰ ওচৰত আগুৱাই আহিব। গতিকে মই নৱাগতসকলে এটা কথাই কওঁ যে আমি জনসাধাৰণক আমি তেওঁলোকক সঁহাৰি দিব লাগে।
যিমানে কামত ব্যস্ত নাথাকক কিয় সেইজন মানুহ কিবা কামত গ'লে তেওঁলোকক সহায় কৰিবলৈ নিজৰ টেবুলৰ যদি কাম হয় কৰি দিয়ক, নহ'লে হয়তো তেওঁলোকক গাইড দিয়ক যে মোক যাওক। গতিকে নিশ্চয় আমাৰ কৰ্মচাৰীসকল এতিয়া আমাৰ বহুত অভিজ্ঞ, বহুত হাইলি এডুকেটেড আমাৰ কৰ্মচাৰী আমাৰ মাজত আহি পাইছে। তেখেতসকলে নিজৰ কৰ্ম জীৱনটো কেনেকৈ উৎসৰ্গ কৰিব পাৰি পাব্লিকৰ স্বাৰ্থত সেইটো সদায় আগত ৰাখিব লাগিব। গতিকে ঘূৰি চাই হ'ব নহয়, প্ৰয়োজন সাপেক্ষে তেওঁলোকে অকণমান দেৰিকৈও কাম কৰিব লাগিব। যিটো কাম মই কৰিছিলোঁ ঘূৰি চোৱা নাই, কাৰণ নিশ্চিন্ত মনে তেওঁ ঘৰত যাব পাৰিব লাগিব। আৰু মোৰ এটা অভ্যাস আছে যে মই যিমান সময় ইয়াতে কাম কৰোঁ, কোনো কাম মই চিন্তাটো মই কেতিয়াও মই অফিচত নাহে, অফিচৰ চিন্তা মই কেতিয়াও ঘৰত নাহোঁ, ঘৰৰ পৰা মই অফিচৰ চিন্তা নকৰোঁ। এইটো সদায় সকলোৱে চেষ্টা কৰিব লাগে, যাতে তেওঁৰ দেহাটো টোপনি যদি ৰাতি 2টা বজাত উঠি তেওঁ চিন্তা কৰে অফিচৰ কথা, তেতিয়াহ'লে তেওঁ হয়তো বিভিন্ন সমস্যা হ'ব পাৰে। গতিকে তেওঁ সেইটো চিষ্টেমত কাম কৰিব নালাগে। তেওঁ সদায় ঘৰৰ কাম ঘৰত আৰু অফিচৰ কাম অফিচত, টেনশ্যন ল'ব নালাগে। তেতিয়াহ'লে বিভিন্ন টেনশ্যন ল'লে হয়তো তেওঁৰ অসুবিধা পাব, তেওঁৰ প্ৰেছাৰ বাঢ়িব। গতিকে ঘৰৰ কাম ঘৰত হ'ব লাগে, অফিচৰ কাম অফিচত হ'ব লাগে। আৰু ঠিক সেইটোৱে মই ফৰ্মুলা দি মই আজি 39 বছৰ মই পাৰ কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271।